সমগ্ৰ শিক্ষা নাজিৰাৰ উদ্যোগত ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অধীনত নাজিৰা শিক্ষা খণ্ডৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ অৰ্ধশতাধিক প্ৰতিযোগীৰ অংশগ্ৰহণেৰে নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এখনি খণ্ড পৰ্যায়ৰ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ক শাখাত আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ খ শাখাত এই প্ৰতিযোগিতাখনি অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগিতাত কুইজ পৰিচালক হিচাপে দায়িত্ব সম্পাদন কৰে ধীৰেন ফুকন আৰু দেৱজিৎ শৰ্মাই। প্ৰতিযোগিতাখনিৰ জৰিয়তে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ লগতে প্ৰতিযোগিতামূলক দিশত আগবাঢ়ি যোৱাত সহায়ক হ'ব বুলি উল্লেখ কৰে নাজিৰাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দেৱজ্যোতি গগৈয়ে। আজি আমাৰ নাজিৰা শিক্ষা খণ্ডৰ অসম সৰ্বশিক্ষা অভিযানৰ উদ্যোগত আৰু নাজিৰা শিক্ষা খণ্ডৰ এই ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানৰ অন্তৰ্গত কুইজ প্ৰতিযোগিতা আৰম্ভ হৈছে। এই কুইজ প্ৰতিযোগিতাখন প্ৰথমে আমাৰ স্কুল পৰ্যায়ত হৈছিলে। স্কুল পৰ্যায়ৰ পৰা আহি আজি আমাৰ ব্লক পৰ্যায়ত হৈছে আৰু ব্লক পৰ্যায়ৰ পৰা আমাৰ জিলা পৰ্যায়ত হ'ব। আমাৰ দুটা পৰ্যায়ত এই কুইজ প্ৰতিযোগিতা হৈছে, এটা ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে আৰু ক্লাছ 9ৰ পৰা ক্লাছ 12লৈকে। ভালেখিনি প্ৰতিযোগী আহি অংশগ্ৰহণ কৰিছে। খুব ভাল হৈছে প্ৰতিযোগিতাখন, উন্নত মানদণ্ডৰ প্ৰতিযোগিতা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে খুব পাৰদৰ্শিতা দেখুৱাইছে। আমি খুব ভাল পাইছোঁ। এই প্ৰতিযোগিতাখনি আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক যিটো মনোভাৱ এইটো গঢ় দিয়াত সহায় কৰিব আৰু এই প্ৰতিযোগিতাবিলাক খুব বেছিকৈ হ'ব লাগে, যাৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতে যিকোনো প্ৰতিযোগিতামূলক প্ৰতিযোগিতাত তেওঁলোকে অৱতীৰ্ণ হ'ব পাৰে। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।